ওদালগুৰি তাৰাবাৰী দাৰুগাঘাটত জগন্নাথ মহাযজ্ঞৰ প্ৰস্তুতি তুংগত শ্ৰী শ্ৰী বাসুদেৱ বুঢ়াগোহাঁই জগন্নাথ থানত ব্যাপক আয়োজন ওদালগুৰি জিলাৰ তাৰাবাৰী দাৰুগাঘাটত অহা 2 এপ্ৰিল মঙলবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী বাসুদেৱ বুঢ়াগোহাঁই জগন্নাথ মহাযজ্ঞ। বৰ্তমান সময়ত চলি থকা হিংসা অনুসাৰে অপ্ৰীতি নাশ কৰি শান্তি আৰু ভাতৃত্ববোধ স্থাপন তথা জীৱ-জন্তুৰ কল্যাণ সাধন কৰাৰ নিমিত্তে প্ৰায় 500 বছৰ পৌৰাণিক ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ বুঢ়াগোহাঁই জগন্নাথ থান আৰু সুভদ্ৰা মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। দুদিনীয়া কাৰ্যসূচীত পৰিৱেশ নিকাকৰণ আয়তীৰ হৰিণা প্ৰসংগ প্ৰভাত বন্দনাৰ লগতে দ্বিতীয় দিনা সম্বৰ্ধনা আৰু ধৰ্ম আলোচনী সভাৰ উদ্বোধক বিশিষ্ট সমাজসেৱক ধ্ৰুৱ বড়ো সঞ্চালকৰূপে ওদালগুৰি জিলাৰ দেৱালয় সংঘৰ সভাপতি গোপাল দেৱ শৰ্মাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু আমন্ত্ৰিত অতিথি হিচাপে অসমৰ দেৱালয় সংঘৰ সভাপতি সুৰেশ ভট্টাচাৰ্য, ওদালগুৰি জিলাৰ শৈৱ মহাসংঘৰ সভাপতি বিকন ডেকাৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকিব। অনুষ্ঠানখনিত উদযাপন সমিতিৰ তৰফৰ পৰা সভাপতি শুক্ৰেশ্বৰ ৰাভা আৰু সম্পাদক প্ৰমোদ ৰাভাই উক্ত শ্ৰী শ্ৰী বাসুদেৱ বুঢ়াগোহাঁই জগন্নাথ মহাযজ্ঞ সমূহ ভক্তবৃন্দক অংশগ্ৰহণ কৰাৰ লগতে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে। জগন্নাথ মহাযজ্ঞৰ সমূহ আমাৰ পৰিয়ালবৰ্গক শুভেচ্ছা জনাইছোঁ। মই ওদালগুৰি জিলা দেৱালয় সংঘৰ সভাপতি হিচাপে মই অনুৰোধ জনাম, এতিয়াও বহুত দেৱালয় মঠ মন্দিৰ 100 বছৰ পুৰণি যিখিনি মঠ মন্দিৰ আছে সেইখিনি আমি অসম দেৱালয় সংঘ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে আৰু এই লিষ্টখন চৰকাৰী ঘৰত যাব। কিন্তু বহুত আপোনাৰ মন্দিৰ ওদালগুৰি জিলাত বহুত সম্বল আছে, বহুত মন্দিৰ আছে, এতিয়াও অহা নাই। মই আপোনালোকৰ যোগেৰে অনুৰোধ জনাইছোঁ, যিসকল 100 বছৰ পুৰণি মঠ মন্দিৰ আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰক আৰু চৰকাৰৰ ঘৰত আমি অসম দেৱালয় সংঘৰ লিষ্টখন দিব। আপোনালোকৰ মন্দিৰৰ নামটো যাতে যায় তাৰ কাৰণে আপোনালোকে সহযোগ কৰক। আপোনালোকৰ কাৰণে এই ভৱিষ্যত যি প্ৰজন্ম ওদালগুৰি জিলাৰ তাৰ কাৰণে সুবিধা হ'ব। জগন্নাথ মহাযজ্ঞ এইটো এওঁলোকৰ বহু বছৰ পুৰণি মন্দিৰ। এই আপোনাৰ এই প্ৰকৃত যজ্ঞৰ যিটো ফল, এইটো মহাফল, যজ্ঞৰ পূজাৰ ফলটো সেইটো ব্যাখ্যা কৰাৰে সম্ভৱ নহয়। তথাপিও এই মহাযজ্ঞৰ ফলৰ পৰা এই ওদালগুৰি জিলাৰ লগতে তৰাবাৰী দাৰুগাঘাটৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ৰাইজৰ এটা উপকৃত হ'ব। যজ্ঞৰ যিটো ধোঁৱা, যজ্ঞৰ যিটো ঘি, তিলৰ যিটো মাহাত্য, এই যিটো শক্তি, এই শক্তিয়ে সকলোকে উপকৃত কৰিব। বিশেষত্ব মানে এই মন্দিৰটো প্ৰায় বাসুদেৱ বুঢ়াগোহাঁই মন্দিৰটো প্ৰায় 500 বছৰ পুৰণা মন্দিৰ। আমাৰ অতীত মানুহবিলাকে কৈছে, গতিকে আমাৰ ইয়াত লিখিত তথ্য নাই, কিন্তু আমাৰ ইয়াৰ গোটেই মন্দিৰটোৰ আকৃতি প্ৰকৃতিয়ে মানে কৈছে যে ইয়াৰ অতি কমে 500 বছৰ পুৰণা হৈছে। এই ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত এই দাৰুগাঘাটৰ গোটেই বিস্তীৰ্ণ এলেকা, এই মোটামুটি ইয়াত 5-6 হাজাৰ মানুহ অহা 2 আৰু 3 এপ্ৰিলত যজ্ঞ অনুষ্ঠানত মানুহ গোটেই অংশগ্ৰহণ কৰিব। আৰু ইয়াত গোটেই বৃহৎ অঞ্চলটোৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, মানে হৰিনামৰ পৰা আৰম্ভ কৰি বড়োবিলাকৰ আৰচৰ পৰা ৰাভা আৰ্লিচনী আৰু বেংগলীবিলাকৰ কীৰ্তন, বিভিন্ন 15-20টা অনুষ্ঠানে ইয়াত অংশগ্ৰহণ কৰিব। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদনত প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।